কলিয়াবৰত সৰ্বমুঠ আমি 9টা ট্ৰেন্সফৰ্মাৰ নতুনকৈ সংযোজন কৰিম আৰু নতুন সংযোজন ট্ৰেন্সফৰ্মাৰখিনিয়ে আগৰ যিখিনি ট্ৰেন্সফৰ্মাৰ আছিল বৰ বেছি জাগা তেওঁলোকে লৈ থকা কাৰণে ভল্টেজ কমিছিল। এতিয়া বিজুলী যোগানটো ৰাইজৰ প্ৰয়োজনত যিখিনি লাগে সেই ধৰণে হ'ব। ইয়াৰ উপৰিও সমগ্ৰ কলিয়াবৰত আমি দায়িত্ব লওঁতে কেৱল এটা ছাবষ্টেচন আছিল। আজি আমাৰ কাৰ্যকালৰ ভিতৰত এটাৰ পৰা আমি 8টা ছাবষ্টেচন বনালোঁ। আমাৰ গ্ৰীড ষ্টেচন চামগুৰিত আছিল, গতিকে চামগুৰিৰ পৰা আমি বিজুলীৰ মূল যিখিনি সৰবৰাহ তাৰ পৰা ল'ব লগা হৈছিল। এতিয়া আমি জখলাবন্ধাত গ্ৰীড ষ্টেচন নিৰ্মাণ হৈ আছে, অতি সোনকালে সম্পূৰ্ণ হ'ব। গতিকে কলিয়াবৰৰ ক্ষেত্ৰত বিজুলী যোগানৰ এটা স্বয়ং সম্পূৰ্ণ আৰু খুব স্মাৰ্ট ব্যৱস্থা এটা আমাৰ ইয়াত হ'ব। তাৰ উপৰিও আমি বহু জেগাত আপোনালোকে দেখিছে বিজুলীৰ পুৰণা তাঁৰ সলাই নতুন খুঁটা পুতি আমি যথেষ্টখিনি সম্প্ৰসাৰণ কৰিছোঁ। বিজুলীৰ ক্ষেত্ৰত এটা প্ৰতিশ্ৰুতি আছিল মোৰ প্ৰথমতেই যে মই পথ, পানী আৰু পোহৰৰ ওপৰত গুৰুত্ব দিম। গতিকে এই ক্ষেত্ৰত আমাৰ এই যিটো অংগীকাৰ আছিল সেইটো আমি পূৰ্ণ কৰাৰ পথত আৰু খুব বেছি এবছৰৰ ভিতৰত এইখিনি কথা সম্পূৰ্ণ হৈ উঠিব।